নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আগন্তুক বিএড এন্ট্ৰেন্স এক্সামৰ বাবে টিচিং এপ্টিটিউডৰ এটা ইম্পৰ্টেন্ট টপিক সেইটো হৈছে টিচিং স্কিলছ গতিকে এই ভিডিঅ'ত আমি টিচিং স্কিল সম্পৰ্কে আলোচনা কৰিম আৰু এই টপিকবিলাক গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় বা বড়োলেণ্ড ইউনিভাৰ্চিটি এই সকলোবিলাক এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব তো অলৰেডি বহুতো ভিডিঅ' আছে আপোনালোকে যদি চাব বিচাৰে বিএড এন্ট্ৰেন্স এক্সামৰ প্লেলিষ্টত গৈ সেই ক্লাसेस বিলাক বা ভিডিওস বিলাক আপোনালোকে চাব পাৰিব তো ইয়াৰ ওপৰত যদি আপোনালোকে ইন ডিটেইলছ পঢ়িব বিচাৰে বিএড এন্ট্ৰেন্স এক্সামৰ পিডিএফ নোটছৰ এটা কোৰ্স আছে ইয়াত মক টেষ্টটো আপোনালোকে অনলাইন দিব পাৰিব তো ডিটেইল নোটছ পাব ইয়াতে টিচিং এপ্টিটিউড তাত এথিক্সৰো নোটছ থাকিব এডুকেশনাল ইস্যুজ বিলাক জেনাৰেল এৱাৰনেছ ৰিজনিং ইংলিছ কাৰেন্ট এফেয়াৰ্স কিনো আপোনালোকে পাব 2025 ৰো পাব আৰু 26 ৰ বিলাকো আপোনালোকে পাব তো কোৰ্সৰ ভ্যালিডিটি 1 ইয়াৰ থাকে তো 1 ইয়াৰলৈকে আপডেট বিলাক আপোনালোকে পাই থাকিব তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তলৰ এটা WhatsApp নম্বৰ দি আছে তাত আপোনালোকে সুধিব পাৰিব ইয়াৰ ওপৰত যিসকলে পিচিত লগইন কৰিব বিচাৰে পিচিত কোৰ্সটো এক্সেছ কৰিব বিচাৰে digitalasam.in এই ৱেবছাইটটো ভিজিট কৰিব তাত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰে লগইন কৰিলে কোৰ্সটো তাত এক্সেছ কৰিব পাৰিব ঠিক আছে তেতিয়া হলে আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি গতিকে প্ৰথমে আমি জানিব লাগিব যে টিচিং স্কিলছ সমূহনো কি হয় বা ইয়াৰ প্ৰয়োজন কি সেই বিষয়ে আমি ডিসকাস কৰিম শিক্ষণ যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত যদি মেথড সমূহ সাকসেস হ'ব লাগে সফল হ'ব লাগে তেনে হলে তাৰ বাবে প্ৰয়োজন হ'ব টিচিং স্কিলছৰ প্ৰয়োজন হ'ব শিক্ষণ কৌশলৰ প্ৰয়োজন হ'ব গতিকে শিক্ষকসকলৰ কিছু কৌশল থকাটো দৰকাৰ কিছু স্কিলছ থকাটো দৰকাৰ আৰু এই স্কিলছ বিলাকৰ জৰিয়তে এই মেথডছ সমূহ সঠিক ৰূপে ব্যৱহাৰ কৰিব পাৰে টিচিং মেথডছ সমূহ সঠিক ৰূপে ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়া লেসন এটা শিকোৱাৰ ক্ষেত্ৰত ইয়াক সাকসেস কৰিব পাৰে গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ যেটো সেন্স বিচাৰো ক্লাছটো হোৱাৰ পিছত বা এটা লেসন শিকোৱাৰ পিছত আমি ডেফিনেটলি লেসনটো শিকোৱাৰ আগত আৰু লেসনটো শিকোৱাৰ পিছত হিয়তৰ মাজত কিছু পাৰ্থক্য থকাটো আমি বিচাৰো কিছু হলনি হোৱাটো বিচাৰো গতিকে হিয়তৰ জ্ঞানৰ কিছু হাল হলনি হোৱাটো আমি বিচাৰো গতিকে ইয়াত যদি আমি যি আকাংক্ষা কৰো বা আমি যি বিচাৰো যেটো আমাৰ এইম থাকে বা যি আমি আউটকাম পাম বুলি ভাবো এটা লেসনৰ জৰিয়তে বা এটা পাঠ আমি শিকাওতে গতিকে সেই আউটকামটো পোৱাৰ বাবে আমি কি কৰো বিভিন্ন ধৰণৰ আমি মেথডছ ব্যৱহাৰ কৰো বিভিন্ন সাবজেক্টত বিভিন্ন টপিকত আমি বেলেগ বেলেগ মেথড ব্যৱহাৰ কৰি লৰাছলি শিকাব পাৰো কিন্তু এই মেথডছ বিলাক তেতিয়াহে সাকসেস হ'ব পাৰিব তেতিয়াহে লৰাছলিৰ পৰা আমি যি বিচাৰো সেইখিনি আমি পাব পাৰো বা হিয়তে সেই নলেজখিনি হিয়তে পাব পাৰে যেতিয়া শিক্ষক গৰাকীৰ স্কিলছ থাকিব বা সেই স্কিলছৰ জৰিয়তে মেথডসমূহ সম্পূৰ্ণৰূপে বা শুদ্ধ প্ৰকাৰে তাক উপস্থাপন কৰিব পাৰিব গতিকে এই টিচিং স্কিলসমূহ ইনস্ট্ৰাকশনাল টেকনিক্স হয় কিছু আমি যেতিয়া শিক্ষণ প্ৰক্ৰিয়া যেতিয়া আমি পাঠদান কৰিম সেই পাঠদানৰ সময়ছত আমাৰ এই স্কিলসমূহৰ যথেষ্ট প্ৰয়োজন হয় আৰু ইয়াকে টিচিং স্কিলছ বুলি কোৱা হয় যিবিলাক আমি ক্লাছৰুমত ব্যৱহাৰ কৰো ঠিক আছে নিশ্চয় বুজিব পাৰিছে যে এটা মেথড আমি ব্যৱহাৰ কৰিলে যে লৰাছলি তাৰ পৰা উপকৃত হ'ব বা হিয়তে কম সময়ৰ ভিতৰত সঠিক ৰূপে শিকিব পাৰিব তাৰ আৰত আৰু এটা কথা থাকে হেতু হৈছে টিচিং স্কিলছ গতিকে টিচিং যেটো মেথড অকল এই মেথডটোৱে কাম নকৰে অকল এই মেথডটো উপযুক্ত হৈছে ধৰি ললো যে যেটো মেথডৰ জৰিয়তে লৰাছলি শিকাব আমি বিচাৰিছো সেই মেথডটো উপযুক্ত হয় কিন্তু অকল সেই মেথডটোৰ জৰিয়তে লৰাছলি সকলে উপকৃত নহব যদি টিচিং বা শিক্ষক গৰাকীৰ কোনো স্কিল নাথাকে বা টিচিং স্কিলছ নাথাকে তেতিয়া হলে কিন্তু সেই মেথডটো ফেইল হ'ব গতিকে সেই কথাখিনি কোৱা হৈছে গতিকে ইয়াৰ বাবে কি হ'ব লাগিব কিছু টিচিং স্কিলছৰ প্ৰয়োজন হয় তো নিশ্চয় বুজিব পাৰিছে টিচিং স্কিলছ কাক কয় আৰু ইয়াৰ প্ৰয়োজনীয়তা বুলি ক'লে সেইখিনি ইয়াৰ প্ৰয়োজনীয়তা যে ইয়াৰ ইম্পৰ্টেন্স কি হয় টিচিং স্কিলছৰ তো ইয়াৰ ইম্পৰ্টেন্সটো হৈছে যে যিকোনো আমি মেথড যিকোনো এপ্ৰোচ যিকোনো আমি টেকটিক যেতিয়া আমি ক্লাছৰুমত ব্যৱহাৰ কৰিম সেই ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এই টিচিং স্কিলছ বিলাকৰ যথেষ্ট এটা ৰোল থাকে বা ভূমিকা থাকে গতিকে উল্লেখ কৰা আছে টিচিং স্কিলছ টু এপ্লাই এনি মেথড যিকোনো মেথড বা এপ্ৰোচ আমি ক্লাছৰুমত যেতিয়া ব্যৱহাৰ কৰিম বা টিচিং লাৰ্নিং প্ৰচেছত আমি ব্যৱহাৰ কৰিম তেতিয়া তেওঁৰ কি হ'ব লাগিব টিচিং স্কিলছ থকাটো প্ৰয়োজন হয় গতিকে অকল মেথডটো থাকিলে নহব অকল মেথড সঠিক ৰূপে ব্যৱহাৰ কৰিলে নহব টিচিং স্কিলছৰ প্ৰয়োজন হয় যেনেদৰে এজন খেলুৱৈক আমি ভাল বা বহুত উপযুক্ত বা বহুত ভাল আমি তেওঁক ইকুইপমেন্টছ বিলাক দিছো ভাল বেট ভাল বল তেওঁক দিয়া হৈছে অকল সেই ভাল বেটখনেৰে তেওঁ যে 100s কোবাব পাৰিব বহুত ৰান তেওঁ কৰিব পাৰিব তেওঁ নোৱাৰিব পাৰে যদি তেওঁৰ স্কিল নাথাকে গতিকে অকল ভাল মেথডৰ জৰিয়তে ভাল টিচিং নহব তাৰ বাবে কি লাগিব টিচিং স্কিলছৰ প্ৰয়োজন হ'ব গতিকে সেই স্কিলসমূহৰ বিষয়ে আমি ডিসকাস কৰিম
তো টিচিং স্কিলছ বুলি ক'লে বহুতো স্কিলৰ কথা ইয়াতে বুজা যায় কিন্তু আমি ইয়াতে কোৰ যিখিনি টিচিং স্কিলছ হয় সেইখিনি বিষয়ে আমি ডিসকাস কৰিম আৰু কোৰ টিচিং স্কিলছ বুলি ক'লে 8টা স্কিলৰ বিষয়ে ইয়াত আমি আলোচনা কৰিম গতিকে 8টা স্কিল হৈছে কোৰ টিচিং স্কিলছ বুলি কোৱা হয় গতিকে একেইটা থাকিবই লাগিব এজন শিক্ষকৰ বা আমি টিচিং লাৰ্নিং প্ৰসেছত এই স্কিলছ কেইটাৰ যথেষ্ট ব্যৱহাৰ আমাৰ হয় প্ৰথমটো হৈছে স্কিল অফ ইন্ট্ৰোডিউসিং এ লেসন যে এটা পাঠ এটাৰ পৰিচয় দিয়াৰ কৌশল যে পাঠ এটা আমি কেনেদৰে পৰিচয় দিম তাৰ কৌশল আমি আলোচনা কৰিম ডিটেইলছত 2 নম্বৰত আছে স্কিল অফ প্ৰবিং কুৱেশ্যনছ যে প্ৰশ্ন অনুসন্ধান কৰাৰ কৌশল 3 নম্বৰ আছে স্কিল অফ এক্সপ্লেইনিং বুজাই দিয়াৰ কৌশল বা বৰ্ণনা কৰাৰ কৌশল 4 নম্বৰত কৈছে স্কিল অফ ইলাষ্ট্ৰেটিং উইথ এক্সাম্পলছ উদাহৰণেৰে চিত্ৰণ কৰাৰ কৌশল 5 নম্বৰত কৈছে স্কিল অফ ইউজিং ব্ল্যাকবোৰ্ড যে ব্ল্যাকবোৰ্ড ব্যৱহাৰ কৰাৰ কৌশল 6 নম্বৰত কৈছে স্কিল অফ স্টিমুলাছ ভেৰিয়েশন উদ্দীপক তাৰতম্যৰ কৌশল 8 নম্বৰত কৈছে স্কিল অফ ৰিইনফোৰ্সমেন্ট শক্তিবৰ্ধক কৰাৰ কৌশল আৰু 8 নম্বৰত কৈছে স্কিল অফ ক্লাছৰুম মেনেজমেন্ট শ্ৰেণীকোঠা পৰিচালনাৰ কৌশল গতিকে 8টা কৌশল বিষয়ে আমি ডিসকাস কৰিম টিচিং স্কিলছৰ বিষয়ে আমি ডিসকাস কৰিম গতিকে প্ৰথমটো লৈকে আমি আহিছো প্ৰথম স্কিলটো হৈছে স্কিল অফ ইন্ট্ৰোডিউসিং এ লেসন পাঠ এটাৰ পৰিচয় দিয়াৰ কৌশল যে একেবাৰে সহজ হয় বিষয়বিলাক বিশেষ টান নহয় যে পাঠ এটা আমি যেতিয়া পৰিচয় কৰাই দিম নতুন পাঠ এটা আমি ক্লাছৰুমত শিকাবলৈ গৈছো পাঠটো আমি লৰাছলিৰ ওচৰত আমি কি কৰি দিব লাগিব চিনাকি কৰি দিব লাগিব পৰিচয় এটা দিব লাগিব যে আজি আমি কি পাঠ শিকাবলৈ গৈ আছো এই পাঠটো আমি শিকাবলৈ গৈ আছো এই পাঠটোত আমি কি পাম এইটো যেটো পৰিচয় আমি কৰি দিও ক্লাছটোত আমাৰ ক্লাছটো আৰম্ভ হোৱাৰ আগতে নতুন পাঠটোৰ লগত আমি লৰাছলি কি কৰি দিও এটা পৰিচয় বা এটা চিনাকি কৰি দিও গতিকে সেই কথাখিনি কোৱা হৈছে গতিকে এই লেসন এটা চিনাকি কৰি দিয়া লেসন এটা পৰিচয় কৰি দিয়াৰো এটা কৌশল আছে গতিকে এটোৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব গতিকে ইয়াত কি কোৱা হৈছে যে পাঠৰ এটা ভাল পৰিচয় হল এটা দক্ষতা এটা কলা যে ছাত্ৰ ছাত্ৰীক জড়িত কৰিব পাঠৰ পৰা কি আশা কৰিব পাৰে সেই বিষয়ে ক'ব গতিকে এই বিষয়ে আমি কি ক'ব লাগিব ইন্ট্ৰোডাকচনত যে আমি পাঠটোৰ পৰা হেতৰ পৰা কি আশা কৰো হেতু আমাৰ মাইন্ডত ৰাখিব লাগিব পাঠটো শিকোৱাৰ পিছত আমাৰ নিশ্চয় তাৰ পৰা এটা লাৰ্নিং হ'ব এটা আউটকাম আহিব সেই আউটকামটোৰ বিষয়ে আমি মনত সদায় ৰাখিব লাগিব শিক্ষক গৰাকী আৰু হেতুৰ ওপৰত ভিত্তি কৰি তো ইন্ট্ৰোডাকচনটো দিব লাগিব পৰিচয়টো দিব লাগিব গতিকে তো ভাল ধৰণে যদি ইন্ট্ৰোডাকচনটো দিব পাৰে তাৰ লগত লৰাছলি ছাত্ৰ ছাত্ৰীসকলক কি কৰিব পাৰিব জড়িত কৰিব পাৰিব গতিকে লৰাছলিক যদি আমি তাত এংগেজ কৰিব লাগে সেই পাঠটোৰ হৈতে তেনেহলে ইন্ট্ৰোডাকচনটো ভাল হ'ব লাগিব পাঠটোৰ যেটো আমি পৰিচয় কৰাই দিম সেই পৰিচয়টো যদি ভাল নহয় তেনেহলে লৰাছলি সেই পাঠটোৰ প্ৰতি ইন্টাৰেষ্টটো হিহঁতৰ নাহিব গতিকে লেসনটো শিকাৰ ক্ষেত্ৰত হিহঁতৰ যথেষ্ট প্ৰবলেম হ'ব অসুবিধা হ'ব শিক্ষক গৰাকীৰ শিকোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব আৰু লৰাছলিৰ সেই কথাখিনি আহৰণ কৰাৰ ক্ষেত্ৰত পাঠটো আহৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব গতিকে সেই কাৰণে কৈছে যে ইন্ট্ৰোডাকচনটো কি হ'ব লাগিব পৰিচয়টো এটা ভাল হ'ব লাগিব গতিকে এই পৰিচয় দিয়াৰো এটা কৌশল আছে যেনে তেনে আমি পৰিচয়টো দিলে নহব কৌশলৰ জৰিয়তে আমি দিব লাগিব যাতে লৰাছলি সেই পাঠটোৰ প্ৰতি সেই লেসনটোৰ প্ৰতি আকৃষ্ট হয় আৰু সিহঁতে শিকিবলৈ আগ্ৰহী হয় গতিকে পৰিচয় আমি কেনেদৰে কৰাই দিম লেসন এটাৰ পৰিচয় আমি ইন্ট্ৰোডাকচনটো কেনেদৰে দিম তাৰ কিছুমান কম্পোনেন্টসও আছে এই কম্পোনেন্টস বিলাকৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম প্ৰথমটো কম্পোনেন্টস হৈছে ম্যাক্সিমাম ইউটিলাইজেশন অফ দা প্ৰিভিয়াস নলেজ অফ দা ষ্টুডেন্টস তো এইটো হৈছে মূল উপাদান হয় যেতিয়া আমি ইন্ট্ৰোডাকচন দিম কোনো এটা পাঠৰ যেতিয়া আমি ইন্ট্ৰোডাকচন দিম পৰিচয় কৰাই দিম তেতিয়া সদায় আমি মনত ৰাখিব লাগিব বা সদায় আমি এইখিনি জানিবলৈ চেষ্টা কৰিব লাগে যে ছাত্ৰ ছাত্ৰীৰ পূৰ্বৰ জ্ঞান কিমান আছে সেইখিনি আমি জানিবলৈ চেষ্টা কৰিব লাগিব আৰু আমি ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিব লাগিব হেতৰ প্ৰিভিয়াস নলেজ খিনিক আমি ইউটিলাইজ কৰিব চেষ্টা কৰিব লাগিব গতিকে যিকোনো পাঠ এটা শিকাবলৈ গলে ইন্ট্ৰোডাকচনত আমি ইহঁতৰ পৰা এটো জানিব লাগিব যে ইহঁতৰ সেই বিষয়টোৰ ওপৰত কি প্ৰিভিয়াস নলেজ আছে বা হিহঁতৰ পূৰ্ব জ্ঞান কি আছে সেইখিনি আমি জানিব লাগিব আৰু সেইখিনিৰ ওপৰত বেছ কৰি আমি হিহঁতক ইন্ট্ৰোডাকচন দিব লাগিব যাতে হিহঁতে জনা কথা আৰু কিছু নজনা কথা বিষয়তে জানিব পাৰিব বুলি এটা মনত হিহঁতৰ উৎসাহ আহিব হিহঁতৰ মনত কৌতুহল হ'ব যে এই বিষয়খিনিটো আমি জানো কিন্তু এইখিনি কথাটো আমি নাজানো গতিকে এইখিনি কথা আজি আমি জানিব পাৰিম গতিকে হিহঁতৰ মনৰ এটা কৌতুহলৰ সৃষ্টি হ'ব এটা উৎসাহ আহিব আগ্ৰহ আহিব গতিকে সেইকাৰণে আমি প্ৰিভিয়াস নলেজখিনি জানিব লাগিব আৰু প্ৰিভিয়াস নলেজৰ ওপৰত বেছ কৰি হিহঁতক আমি ইন্ট্ৰোডাকচনটো দিব লাগিব গতিকে যিমান পাৰো আমি হিমান প্ৰিভিয়াস নলেজ আমি ব্যৱহাৰ কৰিবলৈ ইউটিলাইজ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব তাৰ পিছত মেইনটেনেন্স অফ কন্টিনিউটি গতিকে কন্টিনিউটি আমি মেইনটেইন কৰিব লাগিব হিহঁতক প্ৰিভিয়াস নলেজখিনি বা আমি যি হিহঁতক শিকাবলৈ বিচাৰিছো বা সেই পাঠটোত হিহঁতে কি পাব সেইখিনি বাৰে বাৰে আমি ৰিপিট কৰিব লাগিব কন্টিনিউটি আমি মেইনটেইন কৰিব লাগিব কাৰণ ধাৰাবাহিকভাৱে যদি আমি সেই কথাখিনি কৈ থাকো তেতিয়া হলে সেই কথাখিনিৰ প্ৰতি হিহঁত আকৃষ্ট হয় গতিকে সেই কাৰণে এইটো এটা ইম্পৰ্টেন্ট হয় ইন্ট্ৰোডাকচনৰ ক্ষেত্ৰত তাৰ পিছত কৈছে ৰিলিভেন্স অফ ভাৰ্বেল এণ্ড নন ভাৰ্বেল বিহেভিয়াৰ গতিকে কিছুমান আমাৰ ভাৰ্বেল থাকিব মানে মুখেৰে আমি কম কিছুমান কথা আৰু কিছুমান হিহঁতক আমি দেখুৱাইও দিব পাৰো গতিকে
ভাৰ্বেল বা নন ভাৰ্বেল যিখিনি আমি সিহঁতক উদাহৰণ হিচাপে দেখুৱাম তো সেইখিনিৰ মাজত এটা ৰিলিভেন্স থাকিব লাগিব প্ৰাসংগিকতা থাকিব লাগিব গতিকে বিষয়টোৰ লগত বা সেই টপিকটোৰ লগত বা সেই লেসনটোৰ লগত সম্পৰ্কিত হ'ব লাগিব তো এইখিনি কথা আমি মাইণ্ডত ৰাখি মনত ৰাখি আমি সিহঁতক ইন্ট্ৰডাকশনটো দিব লাগে গতিকে ইন্ট্ৰডাকশন বা যিটো পৰিচয় সেই পৰিচয় যদি ভাল হয় তেনেহ'লে সিহঁতৰ সেই ক্লাছটোৰ প্ৰতি আকৃষ্ট হ'ব সেই লেসনটোৰ প্ৰতি আকৃষ্ট হ'ব এই লেসনটো শিকাৰ ক্ষেত্ৰত সিহঁতৰ আগ্ৰহ জন্মিব তো এইটো আছিলে প্ৰথমটো স্কিল এতিয়া আইছো 2 নম্বৰ স্কিলটোলৈকে 2 নম্বৰ স্কিলত আছে স্কিল অফ প্ৰবিং কুৱেশ্যনছ যে প্ৰশ্ন অনুসন্ধান কৰাৰ কৌশল গতিকে প্ৰশ্ন অনুসন্ধান কৰাৰ কৌশল বুলি ক'লে ইয়াতে আমাৰ আহিব যে আমি ল'ৰা ছোৱালী কি কৰোঁ প্ৰশ্ন কৰোঁ পাঠটো শিকাই থকাৰ মাজতেই হওক বা পাঠটো শেষ কৰাৰ পিছতেই হওক আমি ল'ৰা ছোৱালী কি কৰিব লাগে প্ৰশ্ন কৰিব লাগে এতিয়া প্ৰশ্ন আমি যেনে তেনে প্ৰশ্ন কৰিলে নহ'ব তাৰো এটা কি আছে কৌশল আছে আৰু এই কৌশলটোকে কি বুলি কোৱা হয় প্ৰশ্ন অনুসন্ধান কৰাৰ কৌশল যে কি প্ৰশ্ন সুধিব লাগিব কেনে ধৰণৰ প্ৰশ্ন সুধিব লাগিব গতিকে সেই কৌশলটো আমি জানিব লাগিব সেই কথাখিনি ইয়াতে কোৱা হৈছে গতিকে প্ৰশ্ন অনুসন্ধান দক্ষতাৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে গতিকে ল'ৰা ছোৱালী কিমানখিনি শিকিব পাৰিলে কি সিহঁতে শিকিব পৰা নাই এইখিনি আমি জানিব লাগিব আৰু কেনেদৰে জানিব পাৰোঁ সেই প্ৰশ্নৰ জৰিয়তে গতিকে প্ৰশ্নৰ যিটো সিলেকশ্যন হ'ব বা প্ৰশ্ন আমি কেনে ধৰণৰ প্ৰশ্ন সুধিব লাগিব ওপেন এন্ডেড কুৱেশ্যন নে ক্লোজ এন্ডেড কুৱেশ্যন সুধিব লাগিব তো এইবিলাক বিষয় বা এই কৌশলবিলাক শিক্ষকগৰাকীৰ থাকিব লাগিব জানিব লাগিব তেতিয়া তো উচিত সময়ত উচিত প্ৰশ্ন সুধি ল'ৰা ছোৱালীৰ যিটো সংজ্ঞানাত্মক বিকাশ কৰিব পাৰে ল'ৰা ছোৱালীৰ কিমানখিনি আয়ত্ত কৰিব পাৰিছে সেইখিনিও তেওঁ পৰীক্ষা কৰিব পাৰিব গতিকে ছাত্ৰ ছাত্ৰীক যেতিয়া প্ৰশ্ন সুধিব তেতিয়া সদায় অৰ্থপূৰ্ণ প্ৰশ্ন সুধিব লাগিব স্পষ্ট প্ৰশ্ন সুধিব লাগিব নিখুঁত কোনো ধৰণৰ তাত খুঁত থাকিব নালাগিব ভুল থাকিব নালাগিব প্ৰাসংগিক হ'ব লাগিব যিটো টপিক শিকালো যিটো লেসন শিকোৱা হৈছে তাৰ লগত প্ৰাসংগিকতা থাকিব লাগিব বা ব্যাকৰণগতভাৱে শুদ্ধ হ'ব লাগিব সহজ হ'ব লাগিব বহুত বেছি টান কুৱেশ্যন হ'ব নালাগিব কাৰণ বেছি টান কুৱেশ্যন সুধিলে সিহঁতে নিৰাশ হ'ব পাৰে গতিকে সহজ কুৱেশ্যন হ'ব লাগিব আৰু শুদ্ধ হ'ব লাগিব পনপটীয়া প্ৰশ্নসমূহ আমি সুধিব পাৰোঁ গতিকে এনে ধৰণে কি কৰিব পাৰে ল'ৰা ছোৱালীৰ জ্ঞানৰ বুজাবুজিৰ পৰীক্ষা আমি ল'ব পাৰোঁ যে ল'ৰা ছোৱালী কিমাননো বুজি পালে তাৰ পৰীক্ষা আমি ল'ব পাৰোঁ বা কি বুজি পোৱা নাই কোনটো ক্ষেত্ৰত সিহঁতে বুজি পোৱা নাই লেসনটোৰ কোনটো পাৰ্টত সিহঁতৰ ডিফিকাল্টিজ আছে এই গোটেইখিনি আমি বুজিব পাৰিম আৰু তাৰ বাবে আমাৰ যিটো প্ৰশ্ন সোধাৰ যিটো কৌশল সেইটো আমাৰ সঠিক হ'ব লাগিব যিকোনো কুৱেশ্যন সুধিলে নহ'ব সঠিক সময়ত সঠিক প্ৰশ্ন আমি সুধিব পাৰিলেহে ইয়াৰ ফলত আমাৰ লাভ হ'ব তো ইয়াৰো কিছু কম্পনেন্টছ আছে কিছু উপাদান আছে উপাদানকেইটা আমি আলোচনা কৰিছোঁ প্ৰথমতে কৈ আছে প্ৰম্পটিং মানে প্ৰেৰণা দিয়া গতিকে এনে ধৰণৰ প্ৰশ্ন হ'ব লাগিব যাৰ জৰিয়তে সিহঁতে প্ৰেৰণা পাব পাঠটো শিকাৰ বাবে পাঠটোৰ কথাখিনি জানিবলৈ সিহঁতে প্ৰেৰণা পাব গতিকে প্ৰেৰণাদায়ক প্ৰশ্ন হ'ব লাগিব তাৰপিছত কৈছে সিকিং ফাৰ্ডাৰ ইনফৰমেশ্যন অধিক তথ্য বিচৰা এনে ধৰণৰ প্ৰশ্ন হ'ব লাগিব যে সেই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ বিচৰাতে তেওঁ আৰু কিছু অধিক বা অতিৰিক্ত তথ্য তেওঁ জানিব পাৰিব যিখিনি শিক্ষকগৰাকীয়ে শিকালে বা যিখিনি তেওঁ বুজি পাইছে অকল সেইখিনিৰ ওপৰত ভিত্তি কৰি নহয় তাৰ উপৰিও যাতে আৰু অধিক তথ্য ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰে বা জানিব পাৰে তাৰ বাবে তেনে ধৰণৰ কুৱেশ্যন সুধিব লাগে যাতে সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে সিহঁতে আৰু কিছু অধিক ইনফৰমেশ্যন সিহঁতে কালেক্ট কৰিব পাৰে বা অধিক আৰু সিহঁতৰ অভিজ্ঞতা লাভ হয় বা সেই লেসনটোৰ বিষয়ে অধিক সিহঁতৰ জ্ঞান লাভ হয় তো তেনে ধৰণৰ প্ৰশ্ন হ'ব লাগিব ফকাচিং আমি মনোনিৱেশ কৰা প্ৰশ্ন হ'ব লাগিব যাতে ল'ৰা ছোৱালী তাত মনোনিৱেশ কৰিব পাৰে বা ইম্পৰ্টেণ্ট কিছুমান ফেক্টছ থাকিব সেই লেসনটোত যিখিনি আমি জানিবই লাগিব ল'ৰা ছোৱালী যিখিনি শিকিবই লাগিব তেনে ধৰণৰ বিষয়বিলাকৰ ওপৰত প্ৰশ্ন সুধিব লাগিব আৰু ইনক্ৰিজিং ক্ৰিটিকেল এৱাৰনেছ সমালোচনাত্মক সজাগতা বৃদ্ধি গতিকে সিহঁতৰ সমালোচনাত্মক সজাগতাটো আমি চাব লাগিব ক্ৰিটিকেল যিটো থিংকিং সিহঁতৰ কিমান সেইটো আমি চাব লাগিব ল'ৰা ছোৱালীক অকল কেইটামান পনপটীয়া প্ৰশ্ন সুধিলেই নহ'ব পনপটীয়া প্ৰশ্নৰ লগতে সিহঁতৰ মগজুৰ কিমান বিকাশ হৈছে বা সেই পাঠটো সিহঁতে কিমানখিনি ভিতৰলৈকে বা গভীৰভাৱে বুজিব পাৰিছে সেইটো আমি চাবলৈ হ'লে সিহঁতৰ ক্ৰিটিকেল কিছু কুৱেশ্যন সুধিব লাগিব য'ত সিহঁতৰ আমি জানিব পাৰিম সিহঁতৰ ক্ৰিটিকেল থিংকিং যিটো প্ৰচেছ সেই প্ৰচেছটোৰ বিষয়ে আমি জানিব পাৰিম গতিকে এনেধৰণৰ কুৱেশ্যনছবিলাক আমি সুধিব লাগিব ভাগ ভাগ হিচাপে ষ্টেপ ৱাইজ আমি সুধিব লাগিব প্ৰথম অৱস্থাত যদি আমি সহজ প্ৰশ্ন সুধিলোঁ তাৰপিছত অলপমান কঠিন গতিকে এনেধৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কুৱেশ্যন সুধি ল'ৰা ছোৱালীৰ যিখিনি দক্ষতা বা সিহঁতৰ যিখিনি বোধক্ষমতা সেইখিনি আমি আয়ত্ত সেইখিনি আমি জানিবলৈ চেষ্টা কৰিব লাগিব তো এইটো আছিলে 2 নম্বৰটো এতিয়া আহিছোঁ 3 নম্বৰ স্কিল 3 নম্বৰ স্কিল আছে স্কিল অফ এক্সপ্লেইনিং বুজাই দিয়াৰ কৌশল বা বৰ্ণনা কৰাৰ কৌশল এতিয়া আমি ক্লাছত কি কৰোঁ ল'ৰা ছোৱালীক বুজাই দিওঁ বিষয়বিলাক আমি এক্সপ্লেইন কৰোঁ ওকে এক্সপ্লেইন বুলি ক'লে আমি সকলোৱে জানো এক্সপ্লেইন কৰা মানে বৰ্ণনা কৰা গতিকে এই যে বৰ্ণনা বা ল'ৰা ছোৱালীক যে বুজাই দিওঁ এই বুজাই দিয়াৰ ক্ষেত্ৰত কি হয় যে বিভিন্ন যি কনচেপ্ট আছে ল'ৰা ছাত্ৰ ছাত্ৰীসকলক আমি বিভিন্ন কনচেপ্টৰ বিষয়ে শিকালোঁ সেই কনচেপ্টছ বা সেই আইডিয়া সেই ধাৰণাবিলাক এই সকলোবিলাকৰ মাজত কি হয় এটা ৰিলেশ্যনশ্বিপৰ সৃষ্টি কৰে কোনে এক্সপ্লেনেশ্যনে
তাত এটা পাঠৰ ভিতৰত 2-3টা আইডিয়া পাব পাৰে 2-3টা বিষয় হিয়তে পাইছে এটা পাঠৰ বিষয়ত গতিকে সেই বিষয়বিলাক বা সেই কনসেপ্ট কেইটাৰ মাজত কিনো পাৰ্থক্য আছে তাৰ মাজতনো কি সাদৃশ্য আছে সিমিলাৰিটিজ আছে তো এইবিলাক আমি এক্সপ্লেনেশনত হিয়তক বৰ্ণনা কৰি দিও যেনেদৰে আমি পইণ্টছ বিলাক আমি এক্সপ্লেইন কৰি আছো এতিয়া মই এক্সপ্লেইন কৰি আছো তো ইয়াৰ জৰিয়তে আমি কাৰ লগত কিনো কানেকচন আছে মেথডছৰ লগতনো স্কিলৰ কি কানেকচন আছে বা ইয়াৰ পিছত আমি ডিভাইস পাম তো ডিভাইসৰ লগতনো আৰু কি কানেকচন থাকিব তো এইবিলাক আমি জানিব পাৰিম গতিকে আমাৰ এই যিবিলাক কনসেপ্ট যিবিলাক আইডিয়া বেলেগ কনসেপ্টছ বিলাকৰ মাজৰ যিখিনি আমাৰ ৰিলেশনশিপ আছে এই সম্পৰ্কবিলাকৰ বিষয়ে আমি জানিব পাৰো যেতিয়া আমাৰ এক্সপ্লেনেশন হয় বৰ্ণনা কৰি দিয়া হয় গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে গতিকে যেতিয়াই শিক্ষকগৰাকীয়ে কেইটামান প্ৰশ্নৰ উত্তৰ দিব বিচাৰে যেনে হাউ বুলি ক'লে কেনেদৰে হল এইটো গতিকে ইয়াৰ উত্তৰ দিবলৈ গলে কি কৰিব লাগিব তো এক্সপ্লেইন কৰিব লাগিব যদি সুধা হয় যে হোৱাই তো ইয়াৰ প্ৰশ্নৰ উত্তৰ দিবলৈ হলে কি কৰিব লাগিব তো এক্সপ্লেইন কৰিব লাগিব বা হোৱাট সুধিব পাৰে তো ইয়াৰ বাবে কি কৰিব লাগিব এক্সপ্লেইন কৰিব লাগিব গতিকে লৰা ছোৱালী এনে ধৰণৰ যিবিলাক প্ৰশ্ন হ'ব এই প্ৰশ্নবিলাকৰ উত্তৰ যদি দিব লগা হয় তেনেহলে আমি শিক্ষকসকলে কি কৰিব লাগে এক্সপ্লেইন কৰিব লাগে তাকে কোৱা হয় এক্সপ্লেইন স্কিল অফ এক্সপ্লেইনিং বুলি কোৱা হয় তো ইয়াৰ কি কম্পোনেন্টছ আছে সেইখিনি আমি ডিসকাস কৰি লৈছো কম্পোনেন্টছ হৈছে ক্লিয়াৰিটি গতিকে প্ৰথমটো হৈছে ক্লিয়াৰিটি বা স্পষ্টতা যে আমি স্পষ্টভাৱে এক্সপ্লেইন কৰিব লাগে যিকোনো বিষয় যেতিয়া লৰা ছোৱালীৰ ওচৰত আমি এক্সপ্লেইন কৰিম বৰ্ণনা কৰিম কনসেপ্ট বিলাক আইডিয়া বিলাক আমি ক্লিয়াৰলি ক'ব লাগিব হিয়তৰ মাজত কোনো ধৰণৰ যাতে কনফিউজন নাথাকে তেনে ধৰণৰ হ'ব লাগিব গতিকে হিয়তক ক্লিয়াৰলি স্পষ্টভাৱে হিয়তক আমি এক্সপ্লেইন কৰিব লাগিব প্ৰতিটো বিষয় আমি ক'ব লাগিব তাৰ মাজত কি পাৰ্থক্য কি সিমিলাৰিটিজ আছে গোটেইবিলাক আমি ক'ব লাগিব তাৰ পিছত কন্টিনিউটিৰ কথা কোৱা হৈছে কন্টিনিউটি মানে ধাৰাবাহিকতাটো আমি ৰাখিবই লাগিব সকলো ক্ষেত্ৰতে ৰাখিব লাগে আৰু তাৰ পিছত কোৱা হৈছে ৰিলেভেন্স টু কন্টেন্ট ইউজিং বিগিনিং এণ্ড কনক্লুডিং স্টেটমেন্টস গতিকে আৰম্ভণি আৰু সামৰণিৰ বিবৃতি ব্যৱহাৰ কৰি বিষয়বস্তুৰ প্ৰাসংগিকতা গতিকে মূল যেটো বিষয়বস্তু সেই বিষয়বস্তুৰ আমি আৰম্ভণিটো ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ সামৰণিৰ যেটো ব্যৱহাৰ কৰি আমি বিষয়বস্তুৰ প্ৰাসংগিকতাৰ বিষয়ে এটো শিকাব লাগিব গতিকে আমাৰ প্ৰত্যেকটো লেসনৰে প্ৰত্যেকটো পাঠৰে আমাৰ কি থাকিব এটা আৰম্ভণি থাকে এটা শেষ থাকে গতিকে সেই আৰম্ভণি আৰু শেষটো ব্যৱহাৰ কৰি বিষয়বস্তুটোৰনো কি প্ৰাসংগিকতা আছে তো সেই প্ৰাসংগিকতাখিনিও লৰা ছোৱালীক এক্সপ্লেইন আমি কৰি দিব লাগে তাৰ পিছত কৈছে কভাৰিং এসেনশিয়াল পইণ্টছ গতিকে প্ৰয়োজনীয় যিবিলাক কথা থাকে সেইখিনি আমি সামৰিব লাগিব গতিকে পাঠ এটাত বহুতো ইম্পৰ্টেন্ট পইণ্টছ থাকে কিছু গতিকে সেই পইণ্টছ কেইটা আমি আন্ডাৰলাইন কৰিব লাগিব বা সেই পইণ্টছ কেইটা আমি হাইলাইট কৰিব লাগিব সেই পইণ্টছ কেইটা লৰা ছোৱালীৰ আগত আমি এক্সপ্লেইন কৰি দিব লাগিব যাতে সেই পইণ্টছ কেইটা হিয়তে জানে কাৰণ এটা পাঠত যদিও সকলোবিলাক কথা আমি জানিব লাগে কিন্তু কিছুমান কথা বহুত বেছি এসেনশিয়াল থাকে যিখিনি কথা হিয়তে জানিবই লাগিব তো তেনে ধৰণৰ বিষয়বিলাক বা তেনে ধৰণৰ সেই ফ্যাক্টছ বিলাক আমি এক্সপ্লেইন কৰি লৰা ছোৱালীসকলক ভালদৰে বুজাই দিব লাগে তো এইখিনি আছিল কম্পোনেন্টছ এক্সপ্লেনেশনৰ তেতিয়া আইছো 4 নম্বৰ যেটো স্কিল এটো হৈছে স্কিল অফ ইলাস্ট্ৰেটিং উইথ এক্সাম্পলছ যে উদাহৰণৰ সৈতে চিত্ৰণ কৰাৰ কৌশল তো ইয়াতে কোৱা হৈছে যে আমি উদাহৰণৰ সৈতে লৰা ছোৱালীক বুজাই দিও যে ক্লাছৰুমৰ বা শ্ৰেণীকোঠাৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটোৰ যেটো বিষয়বস্তু এইবিলাক যাতে সোনকালে বুজিব পাৰে সোনকালে ধৰিব পাৰে তাৰ বাবে আমি কি কৰো বিষয়বস্তুবিলাক উদাহৰণৰ সৈতে হিয়তক বুজাই দিও উদাহৰণ দি হিয়তক আমি বুজাবলৈ চেষ্টা কৰো আৰু এটো কিয় উদাহৰণবিলাক দিয়া হয় কাৰণ উদাহৰণবিলাক দিলে লৰা ছোৱালীয়ে সহজতে এই জটিল বিষয়বিলাক সহজতে বুজিব পাৰে গতিকে সেই কাৰণে আমি কি কৰো এক্সাম্পল দি লৰা ছোৱালীক বুজাই দিও গতিকে এই এক্সাম্পল দিয়াৰো এটা কি আছে কৌশল আছে আৰু ইয়াকে কোৱা হয় স্কিলছ অফ ইলাস্ট্ৰেটিং উইথ এক্সাম্পলছ উদাহৰণৰ সৈতে চিত্ৰণ কৰাৰ কৌশল গতিকে আমি যেতিয়া উদাহৰণৰ সৈতে লৰা ছোৱালীক বুজাই দিবলৈ বিচাৰিম তাত এটা কৌশল থাকিব গতিকে এই কৌশলটো আমি ব্যৱহাৰ কৰিব লাগিব গতিকে উদাহৰণবিলাক আমাৰ এপ্ৰপ্ৰিয়েট হ'ব লাগিব সঠিক হ'ব লাগিব যেটো বিষয় আমি শিকাই আছো তাৰ লগত প্ৰাসংগিকতা থাকিব লাগিব তাৰ লগত এটা সংগতি থাকিব লাগিব যদি এনেকুৱা এটা বিষয় আমি শিকাই আছো আৰু সেই বিষয়টোৰ লগত যেটো আমি উদাহৰণ দিছো তাৰ কোনো কানেকচনে নাই তেনে ধৰণৰ হলেও নহব বা সেই উদাহৰণ যিবিলাক আমি দিছো সেইবিলাক সদায় কি হ'ব লাগে যে হিয়তৰ যাতে চাৰিওফালে দেখা বস্তুৰ ভিতৰত হ'ব লাগে যাতে হিয়তে সেই উদাহৰণ যেটো আমি দিছো হেতু যাতে হিয়তে সদায় দেখি আছে হিয়তৰ ডে টু ডে লাইফত হিয়তে পায় তেনে ধৰণৰ হ'ব লাগে তেতিয়া হলে সেই উদাহৰণটোৰ জৰিয়তে হিয়তে সহজতে বুজিবলৈ সুবিধা হয় যদি হিয়তে নজনা কথা এটা উদাহৰণ আমি দিবলৈ যাও তেতিয়া হলে হিয়তৰ আৰু বিষয়টো জটিলহে হ'ব গতিকে জটিল বিষয়বিলাক সহজ কৰিবলৈ আমি উদাহৰণ দি বুজাই দিও আৰু সেই উদাহৰণবিলাক সদায় সহজ লভ্য হ'ব লাগে যেটো হিয়তে সদায় দেখি আছে যেটো বিষয় হিয়তে নলেজ আছে তেনে ধৰণৰ আমাৰ হ'ব লাগে
গতিকে ইয়াৰো কিছুমান কম্পোনেন্টস আছে গতিকে ইয়াত কোৱা হৈছে যে সিম্পল হ'ব লাগে উদাহৰণবিলাক সৰল হ'ব লাগে বহুত বেছি জটিল হ'ব নালাগে ৰিলিভেন্ট হ'ব লাগে যেটো কথা মই অলৰেডি ক'লো যে প্ৰাসংগিক হ'ব লাগিব যেটো বিষয় আমি শিকাই আছো যেটো লেসন আমাৰ শিকাই থকা হৈছে এই লেসনটোৰ লগত সম্পৰ্ক থকা হ'ব লাগিব ইন্টাৰেষ্টিং হ'ব লাগিব ইন্টাৰেষ্টিং মানে আকৰ্ষণীয় উদাহৰণ হ'ব লাগিব কাৰণ উদাহৰণটো ল'ৰা-ছোৱালীৰ কাৰণে আকৰ্ষণীয় হ'ব লাগিব ইহতে ভাল নোপোৱা ধৰণৰ উদাহৰণ হ'ব নালাগিব যেনেদৰে মই অলপ আগতে এটা উদাহৰণ দিছিলো ক্ৰিকেট খেলৰ কথা মই উদাহৰণ দিছিলো যে খেলুৱৈ এজনক ভাল বেট বা ভাল বল দিয়া কথাটো তাৰ লগত মই মেথডছ বা স্কিলৰ কথাটো ক'লো ঠিক তেনে ধৰণে ইহতক এনেকুৱা ধৰণৰ কথা ক'ব লাগিব য'ত ইহতৰ ইন্টাৰেষ্ট আছে তেনে ধৰণৰ কথা ক'ব লাগিব বা যেটো বিষয় ইহতে জানে সেই তেনে ধৰণৰ হ'ব লাগিব তো সেই কথাখিনি ইয়াত কোৱা হৈছে আৰু ইয়াত কোৱা হৈছে এপ্ৰোপ্ৰিয়েট মিডিয়া হ'ব লাগিব উপযুক্ত মাধ্যমটো উপযুক্ত হ'ব লাগিব যে আমি যি বৰ্ণনা কৰিছো বা যি আমি উদাহৰণ দি বুজাই দিছো এবিলাকৰ যেটো মাধ্যম হ'ব মিডিয়ামটো ইহতৰ এপ্ৰোপ্ৰিয়েট হ'ব লাগিব সঠিক মাধ্যমৰ জৰিয়তে ইহতক আমি যাব লাগিব তেতিয়াহে তাৰ ফলপ্ৰসূতা আমি পাম এতিয়া আইছো নেক্সট যেটো আমাৰ স্কিল 5 নম্বৰ আছে স্কিল অফ ইউজ অফ ব্ল্যাকবোৰ্ড যে ব্ল্যাকবোৰ্ড ব্যৱহাৰৰ কৌশল যে ব্ল্যাকবোৰ্ড ব্যৱহাৰৰ কৌশল আছে আমি সকলোৱে ক্লাছৰুমত ব্ল্যাকবোৰ্ড ব্যৱহাৰ কৰোৱে কিন্তু এই ব্ল্যাকবোৰ্ড ব্যৱহাৰ কৰাৰো কিন্তু কৌশল আছে যেনে তেনে আমি ব্ল্যাকবোৰ্ড ব্যৱহাৰ কৰিলে নহব কিছুমান কৌশল আছে যিখিনি আমি এই ভিডিঅ'ৰ জৰিয়তে ডিসকাস কৰিম গতিকে ইয়াত উল্লেখ কৰা আছে যে লিখাৰ ফলকখনৰ সঠিক ব্যৱহাৰে শিক্ষকৰ যোগাযোগ দক্ষতা সমৃদ্ধ কৰিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ লগত যেটো আমাৰ যোগাযোগ হ'ব যেটো কমিউনিকেশ্যন হ'ব এই কমিউনিকেশ্যনটো কিহৰ জৰিয়তে কৰিব পাৰো এই ব্ল্যাকবোৰ্ডখনত লিখাৰ জৰিয়তে আমি কমিউনিকেট কৰিব পাৰো গতিকে ব্ল্যাকবোৰ্ড সমূহৰ যেটো আমি ফলপ্ৰসূ যদি ব্যৱহাৰ কৰো আমি যদি উচিত ব্যৱহাৰ কৰো ইফেক্টিভ যেটো ইউজ বুলি কোৱা হয় ব্ল্যাকবোৰ্ডৰ হেতু যদি আমাৰ হয় তেনেহলে ল'ৰা-ছোৱালীসকলে ধাৰণাসমূহ স্পষ্টকৈ বুজিব পাৰে যিবিলাক ধাৰণা আমি শিকাব গৈছো হেতে স্পষ্টকৈ বুজিব পাৰিব কিন্তু আমি ব্ল্যাকবোৰ্ডৰ যেটো ব্যৱহাৰটো আমাৰ সঠিক হ'ব লাগিব গতিকে মৌখিকভাৱে যেটো উপস্থাপন কৰা ধাৰণাটো শক্তিশালী কৰা হয় মুখেৰে কোৱা যিখিনি কথা সেইখিনি আমি যেতিয়া ব্ল্যাকবোৰ্ডৰ উপস্থাপন কৰিম তেতিয়া হেতৰ সেই ধাৰণাবিলাক আকৌ স্পষ্ট হয় বা শক্তিশালী হয় সেই কথাখিনি ইয়াতে কোৱা হৈছে গতিকে ব্ল্যাকবোৰ্ডৰ যেটো ব্যৱহাৰ এই ব্যৱহাৰৰ জৰিয়তে বিষয়বস্তুবিলাকৰ যেটো সামগ্ৰিক ছবি প্ৰকাশ কৰিব পাৰে যেটো হোলিষ্টিক পিকচাৰ বুলি কোৱা হয় কন্টেন্টৰ যেটো আমি বিষয় শিকাই আছো যেটো কন্টেন্ট শিকাই থকা হৈছে তাৰ হোলিষ্টিক বা সামগ্ৰিক যেটো ছবিখন প্ৰকাশ কৰিব পাৰে এই ব্ল্যাকবোৰ্ডৰ জৰিয়তে গতিকে ব্ল্যাকবোৰ্ডৰ বিভিন্ন পইণ্টত বা বিভিন্ন ঠাইত আমি বিভিন্ন কথা আমি লিখো গতিকে কোনোবা এটা কৰ্নাৰত ইম্পৰ্টেন্ট কথা লিখিছো আন এটা কৰ্নাৰত আমি আন এটা ইম্পৰ্টেন্ট কথা লিখিছো এনেদৰে বিভিন্ন স্থানত আমি ব্ল্যাকবোৰ্ডখনৰ বিভিন্ন স্থানত আমি বিভিন্ন কথা লিখো আৰু লিখি সেই গোটেইবিলাক আমি কি কৰো লিংক কৰি দিও যে এইটো আমি কোড পাইছিলো এনেকুৱা ইটোৰ পিছত এইটো আহিলে গতিকে এনেদৰে আমাৰ কি কৰা হয় ব্ল্যাকবোৰ্ডখনৰ লিংক কৰা হয় গতিকে ইয়াৰ জৰিয়তে ল'ৰা-ছোৱালীক এই ব্ল্যাকবোৰ্ডখনৰ জৰিয়তে সামগ্ৰিক যেটো বা হোলিষ্টিক যেটো পিকচাৰ আমি এখন দিব পাৰো এটা কন্টেন্ট বা এটা লেসনৰ গতিকে সেই কথাখিনিও ইয়াত কোৱা হৈছে গতিকে সেই কাৰণে আমাৰ ব্ল্যাকবোৰ্ডৰ যেটো ব্যৱহাৰটো সঠিক হোৱাটো যথেষ্ট প্ৰয়োজনীয় হয় তেতিয়াহে সেই ব্ল্যাকবোৰ্ডখনৰ ইউজে বা ব্যৱহাৰে ল'ৰা-ছোৱালীৰ ধাৰণা স্পষ্ট কৰাত সহায় কৰিব তো ইয়াৰনো কম্পোনেন্টস বিলাক কি হেখিনি আমি ডিসকাস কৰি লৈছো ইয়াৰ কম্পোনেন্টস বুলি ক'লে প্ৰথমটো হৈছে লেজিবল মানে হৈছে যেটো পঢ়াৰ যোগ্য ইয়াতে পাঠ্য বুলি কোৱা হৈছে মানে পঢ়াৰ উপযুক্ততা হ'ব লাগিব ব্ল্যাকবোৰ্ডত যিবিলাক কথা লিখি দিয়া হৈছে সেইবিলাক যাতে পঢ়িব পাৰি বা পঢ়াৰ যোগ্য হয় ভিজিবল হয় এলিজিবল হয় তেনে ধৰণৰ হ'ব লাগিব তেনে হ্যান্ডৰাইটিংৰ কথা ক'লে ব্ল্যাকবোৰ্ডত যেতিয়া শিক্ষকগৰাকীয়ে লিখিব হ্যান্ডৰাইটিং বিলাক স্পষ্ট হ'ব লাগিব যেতিয়া এলফাবেটছ বিলাক লিখা হ'ব কেপিটেল লেটাৰ স্মল লেটাৰৰ মাজত পাৰ্থক্যখিনি স্পষ্টকৈ লিখিব পৰা হ'ব লাগিব কোনটো কেপিটেল লেটাৰ কোনটো স্মল লেটাৰ এইবিলাক সঠিক ৰূপে ইন্ডিকেট কৰিব পৰা হ'ব লাগিব সঠিক ৰূপে লিখিব পৰা হ'ব লাগিব তাৰ উপৰিও দুটা শব্দৰ মাজত যেটো আমাৰ স্পেচ থাকে বা লেটাৰ বিলাকৰ মাজত আমাৰ স্পেচ থাকে তো এই স্পেচ বিলাক সঠিক হ'ব লাগিব যাতে ল'ৰা-ছোৱালীয়ে সেইবিলাক ভালদৰে ভিজিবল হয় বা হেতে পাৰ্থক্যবিলাক বুজিব পাৰে গতিকে এই ব্ল্যাকবোৰ্ডৰ যেটো লিখাৰ যেটো কৌশল শিক্ষকগৰাকী থাকিব লাগিব আৰু লেটাৰ্স বিলাকৰ যেটো সাইজ কেপিটেল লেটাৰৰ কেনে ধৰণৰ সাইজ হ'ব বা স্মল লেটাৰ বিলাক কেনে ধৰণৰ হ'ব তো এইবিলাক ডিফাৰেন্স বিলাক থাকিব লাগিব বা সঠিক ৰূপে উপস্থাপন কৰিব লাগিব ব্ল্যাকবোৰ্ডৰ গতিকে স্মল লেটাৰ কেপিটেল লেটাৰ এইবিলাকৰ ডিফাৰেন্স বিলাক সঠিক ৰূপে দিব পাৰিব লাগিব কিমান ডাঙৰকৈ লিখিলে একেবাৰে পিছৰ ল'ৰাজনো বা পিছৰ বেঞ্চত বহা ল'ৰাজনো দেখিব পাৰিব সেই ব্ল্যাকবোৰ্ডখন তো ঠিক সেই অনুপাতে ইমানখিনি ডাঙৰকৈ ব্ল্যাকবোৰ্ডত লিখিব লাগিব গতিকে এই গোটেইবিলাক বিষয় জানিব লাগিব বা শিক্ষকগৰাকীৰ এই স্কিল বিলাক থাকিব লাগিব তাৰ উপৰিও 2 নম্বৰত কৈছে নিড এণ্ড এডিকুৱেট উইথ ৰেফাৰেন্স টু দা কন্টেন্ট কভাৰ গতিকে পৰিপাটি আৰু পৰ্যাপ্ত হ'ব লাগিব গতিকে ব্ল্যাকবোৰ্ডখন পৰিপাটি হৈ থকাটো যথেষ্ট ইম্পৰ্টেন্ট হয় যিবিলাক আমি লাইনস লিখিছো ষ্ট্ৰেইট হ'ব লাগিব লাইনবিলাক যদি বেকা হয় ব্ল্যাকবোৰ্ডত লিখোতে গতিকে সেইবিলাক ষ্ট্ৰেইট হোৱাটো প্ৰয়োজন সিধা হোৱাটো প্ৰয়োজন
লাইনছবিলাকৰ মাজত যিটো স্পেচ থাকে যেনেদৰে আমাৰ লেটাৰৰ মাজত স্পেচ আছে ঠিক তেনেদৰে লাইনবিলাকৰ মাজতো স্পেচ থাকিব এটা লাইনৰ তলত আমি যেতিয়া এটা লাইন লিখিম তো এইবিলাক সঠিক হ'ব লাগিব সেই কথাখিনি ইয়াতে কোৱা হৈছে তো আমি অভাৰ ৰাইটিংটো এভইড কৰিব লাগিব এটা শব্দৰ ওপৰতে আমি আকৌ আন কিবা ভুল হ'লে এটা লেটাৰ সাপোজ ভুল হ'ল তাৰ ওপৰতে আমি অভাৰলেপিং কৰি লিখিছোঁ বা অভাৰ ৰাইটিং কৰিছোঁ তো সেইটো এভইড কৰিব লাগিব তো কেতিয়াবা আমি ডায়াগ্ৰাম অংকন কৰিব লাগিব তো সেই ডায়াগ্ৰামবিলাক সিম্পল ফৰ্মেটত আমি অংকন কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সঠিক ৰূপে তাক উপস্থাপন কৰিবলৈ চেষ্টা কৰিব লাগিব গতিকে এনে ধৰণৰ বিষয়বিলাক গুৰুত্ব দিব লাগিব এইবিলাক হৈছে ইয়াৰ কম্পনেণ্টছ আমি কেনেদৰে ব্লেকবোৰ্ডখন ইউজ কৰিম তো এতিয়া আহিছোঁ নেক্সট যেটো আমাৰ স্কিল 6 নম্বৰ এইটো হৈছে স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন উদ্দীপক তাৰতম্যৰ কৌশল বুলি কোৱা হয় তো ইয়াতে কোৱা হৈছে যে যিকোনো পাঠৰ সফলতাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মনোযোগ সুৰক্ষিত আৰু বজাই ৰখাত অতি প্ৰয়োজন গতিকে এটা পাঠ যদি আমি সফল হ'ব লাগে এটা লেসন যদি আমি সফল ৰূপে ল'ৰা ছোৱালী শিকাব লাগে তাৰ বাবে কিহৰ প্ৰয়োজন হ'ব মনোযোগৰ প্ৰয়োজন হ'ব গতিকে ল'ৰা ছোৱালী যদি মনোযোগ নাথাকে তেনেহ'লে কিন্তু আমি পাঠটো শিকাব নোৱাৰিম গতিকে এই মনোযোগ কেনেকৈ সুৰক্ষিত আৰু বজাই ৰাখিব পাৰি এই দক্ষতাটোৰ মূল বিষয়বস্তু হৈছে এই দক্ষতাটোৰ মূল বিষয়বস্তু গতিকে নিশ্চয় বুজিব পাৰিছে যে মনোযোগটো হৈছে ইম্পৰ্টেন্ট আৰু মনোযোগটো আমাৰ কিন্তু এটা ঠাইত সদায় নাথাকে গতিকে এই মনোযোগটো আমি এটা ঠাইত বা সেই লেসনটোত আমি ধৰি ৰাখিব পৰাটো সকলোতকৈ ডাঙৰ এটা টাস্ক হয় এজন শিক্ষকৰ বাবে গতিকে এইটো দক্ষতা হৈছে মূল বিষয়বস্তু হৈছে ষ্টিমুলাছ ভেৰিয়েশ্যনৰ গতিকে ব্যক্তি এজনৰ বাবে একেটা উদ্দীপকৰ প্ৰতি কেইবা ছেকেণ্ডতকৈ অধিক সময়ৰ বাবে গুৰুত্ব দিয়াটো অতি কঠিন গতিকে ল'ৰা ছোৱালী যিটো উদ্দীপক বা এটা ক্লাছৰ প্ৰতি বা এটা লেসনৰ প্ৰতি সিহঁতৰ যিটো মনোযোগ আহিছে সেই মনোযোগটো বেছি সময়তো নাথাকে কাৰণ আমাৰ মনোযোগবিলাক কি হয় আমাৰ শিফ্ট হৈ থাকে অলপ সময় এটা ঠাইত মনোযোগ থাকে বা আন এটা সময়ত বা অলপ পিছতে আমাৰ মনোযোগটো বেলেগ ফালে আমাৰ শিফ্ট হয় বা ডাইৰেকশ্যনটো তাৰ সলনি হয় গতিকে এই এটা ঠাইত যে আমাৰ মনোযোগটো থাকিব লাগিব সেই পাঠটো কমপ্লিট হোৱালৈকে তো সেইটো কিন্তু দায়িত্ব কাৰ থাকে শিক্ষকগৰাকীৰ থাকে গতিকে ল'ৰা ছোৱালীক এট্ৰাক্ট কৰাটো ক্লাছৰ প্ৰতি সেই লেসনটোৰ প্ৰতি সিহঁতৰ মনোযোগটোক এট্ৰাক্ট কৰাটো কাৰ দায়িত্ব হয় শিক্ষকৰ হয় আৰু সেইটো স্কিল শিক্ষকৰ থাকিব লাগিব আৰু এই স্কিলটোক স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন বুলি কোৱা হয় যেহেতু আমাৰ মনোযোগ এটা উদ্দীপকৰ পৰা আন এটা উদ্দীপকলৈ অতি সোনকালে স্থানান্তৰিত হয় এটা উদ্দীপকৰ পৰা আন এটা উদ্দীপকলৈকে অতি সোনকালে স্থানান্তৰিত হয় এই অলপ সময় যদি ইয়াতে আমাৰ মনোযোগটো আছে অলপ সময় পিছত আৰু আন এটা বস্তুলৈ আমাৰ মনোযোগটো শিফ্ট হয় স্থানান্তৰিত হয় গতিকে আমাৰ অতি সোনকালে আমাৰ শিফ্ট হৈ থাকে গতিকে তেনে ক্ষেত্ৰত কিন্তু আমি যেতিয়া লেসন এটা পঢ়াম যদি ল'ৰা ছোৱালীয়ে সেই ক্লাছটো কৰি থকা সময়তে কিছু সময় পিছত যদি সিহঁতৰ মনোযোগটো শিফ্ট হয় আনফালে যায় তেনেহ'লেতো সিহঁতে আয়ত্ব কৰিব নোৱাৰিব গতিকে সিহঁতৰ মনোযোগটো ধৰি ৰখাৰ যিটো দায়িত্ব এইটো কাৰ থাকিব শিক্ষকগৰাকী থাকিব গতিকে এই বিষয়ে ইয়াতে কোৱা হৈছে গতিকে ইয়াৰ কিছু কম্পনেণ্টছ আছে কেনেদৰে আমি ইয়াক ধৰি ৰাখিব পাৰিম এই মনোযোগটো সেই বিষয়ে ইয়াতে কোৱা হৈছে প্ৰথম যেটো কম্পনেণ্টছ সেইটো হৈছে চেঞ্জ ইন স্পিচ প্যাটাৰ্ন বাক্যৰ ধৰণৰ পৰিৱৰ্তন যে শিক্ষকগৰাকী কি কৰিব লাগিব যে স্পিচৰ যেটো প্যাটাৰ্নটো সলনি কৰি থাকিব লাগে বাক্যৰ ধৰণ তেওঁ যেটো কথন তেওঁ যেনেদৰে কথন কৰি আছে বা তেওঁ যেনেদৰে বক্তব্য ৰাখি আছে তাৰ যেটো স্পিচৰ যেটো প্যাটাৰ্নটো সলনি কৰিব লাগিব কেতিয়াবা তেওঁৰ যেটো ভলিউম বা কণ্ঠস্বৰটো উচ্চ কৰিব লাগিব কেতিয়াবা তাৰ কণ্ঠস্বৰটো কমাই দিব লাগিব কিছুমান ইম্পৰ্টেন্ট যেতিয়া তেওঁ কথা ক'ব সেই ইম্পৰ্টেন্ট কথাখিনিত তেওঁৰ যেটো স্বৰ সেই স্বৰটো উচ্চ কৰিব লাগিব তেওঁ ইম্পৰ্টেন্ট শব্দটোৰ ওপৰত বেছি ষ্ট্ৰেছ দি তেওঁ কথা ক'ব লাগিব গতিকে এই যেটো স্পিচৰ যেটো প্যাটাৰ্নটো সলনি কৰি থাকিব লাগে একভাৱে যদি শিক্ষকগৰাকীয়ে কৈ থাকে তেনেহ'লে ল'ৰা ছোৱালীৰ মনোযোগটো অট'মেটিক বেলেগ ফালে গুচি যাব গতিকে তেওঁ কি কৰিব লাগিব স্পিচৰ যেটো প্যাটাৰ্নটো সলনি কৰি থাকিব লাগিব কৰবাত তেওঁ উচ্চ স্বৰত কৈছে কৰবাত নিম্ন স্বৰত কৈছে কৰবাত তেওঁৰ ভলিউমটো বেছি হৈছে তো তেনেধৰণৰ হ'ব লাগিব গতিকে তেনেধৰণৰ যদি কৰা হয় বা কেতিয়াবা আমি কি কৰিব পাৰোঁ ৰিপিট কৰিব পাৰোঁ ইম্পৰ্টেন্ট কথাবিলাক আমি বাৰে বাৰে ৰিপিট কৰি থাকোঁ কি কোৱা হৈছিলে কেনেদৰে কৰা হৈছিলে কোনে কৈছিলে এই কথাখিনি তেনেদৰে আমি বাৰে বাৰে ৰিপিট কৰি থাকোঁ তো ইয়াৰ ফলতো কিন্তু ল'ৰা ছোৱালীৰ মনোযোগটো সেই ক্লাছৰুমত থাকে বা বাহিৰত যাব খুজিলেও সেইটোক আকৌ আমি এট্ৰাক্ট কৰিব পাৰোঁ সেই লেসনটোৰ প্ৰতি গতিকে এনেধৰণে আমি স্পিচৰ যেটো প্যাটাৰ্নটো চেঞ্জ কৰি আমি ল'ৰা ছোৱালীক এট্ৰাক্ট কৰিব পাৰোঁ সো তাৰ পিছত কোৱা হৈছে 2 নম্বৰত ফোকাসিং বা মনোনিৱেশ বুলি কোৱা হৈছে গতিকে সেই লেসনটোৰ ওপৰত যে মনোযোগ ধৰি ৰাখিব তাৰ বাবে শিক্ষকগৰাকীয়ে কি কৰিব পাৰিব বা তেওঁ সেই যে মনোনিৱেশ কৰি থাকিব সেই লেসনটোৰ ওপৰত তাৰ বাবে শিক্ষকগৰাকীয়ে কিছুমান ভাৰ্বেল যেটো ফোকাসিং বা মনোনিৱেশটো কৰিব পাৰে যেনে ধৰক লুক হিয়াৰ এইফালে চোৱা লিসেন টু মি মোক শুনা তো এনেদৰে যেতিয়া মাজতে শিক্ষকগৰাকীয়ে ক'ব সিহঁতৰ এটেনশ্যনটো অট'মেটিক আহি যাব সেই ক্লাছৰুমত আহিব গতিকে এইটো হৈছে মনোনিৱেশ কৰা ল'ৰা ছোৱালীক মনোনিৱেশ কৰাৰ বাবে তেওঁ ভাৰ্বেল কিছু ষ্টেপ ল'ব পাৰে যেনে লুক হিয়াৰ এইফালে চোৱা লিসেন টু মি তেনেদৰে ক'ব পাৰে বা নোট ইট কেয়াৰফুলি তো তেনেধৰণৰ ক'ব পাৰে গতিকে
যেতিয়া এনেধৰণে ক'ব শিক্ষকগৰাকীয়ে মাজে মাজে তেতিয়া সিহঁতৰ এটেনশ্যনটো অট'মেটিকেলি আহিব গতিকে এইটো কৰিব পাৰে নাইবা কিছুমান নন ভাৰ্বেলো হ'ব পাৰে যেনে ধৰক ব্লেকবৰ্ডত কিবা এটা লিখি দিলে ব্লেকবৰ্ডত লিখা কোনোবা এটা কথা তেওঁ আণ্ডাৰলাইন কৰি দিলে বা কিবা এখন চাৰ্টে তেওঁ দেখুৱালে তো এইবিলাক কৰিও কি কৰিব পাৰে ল'ৰা ছোৱালীৰ মনোযোগটো ধৰি ৰাখিব পাৰে তো এইটো আছিলে 2 নম্বৰ আৰু 3 নম্বৰত কোৱা হৈছে অৰেল ভিজুৱেল সুইচিং মৌখিক দৃশ্যগত দিশ সলনি গতিকে অৰেলৰ পৰা ভিজুৱেল এইটো শিফট কৰি থাকিব লাগে যে আমি সদায় যে ক্লাছৰুমত ল'ৰা ছোৱালীক মুখেৰে কৈ আছোঁ সিহঁতক বক্তব্য দি আছোঁ তো সেইটো নকৰি মাজে সময়ে আমি কিছুমান ভিজুৱেল কিছুমান চাৰ্ট আমি দেখুৱাব পাৰোঁ বা আমাৰ যদি তেনেধৰণৰ ইকুইপমেণ্টছ থাকে তেনেদৰে আমি ভিডিঅ' কিছুও দেখুৱাব পাৰোঁ সিহঁতক ভিজুৱেলছ কিছু দেখুৱাব পাৰোঁ বা আমাৰ যদি তেনেকুৱা নাই কিন্তু চাৰ্টটো থাকিব পাৰে বা ব্লেকবৰ্ডখনটো আমাৰ থাকিবই ব্লেকবৰ্ডত কিবা এটা লিখি আমি দেখুৱাব পাৰোঁ গতিকে যেতিয়া শিক্ষকগৰাকীয়ে মুখেৰে কোৱাৰ উপৰিও তেওঁ যদি শিফট কৰি থাকে তেওঁ মুখেৰেও কৈছে আৰু তেওঁ দেখুৱাইও দি আছে মাজে মাজে ব্লেকবৰ্ডৰ ওচৰত গৈ কিবা এটা লিখি দিছে বা ব্লেকবৰ্ডত গৈ কিবা এটা দেখুৱাই দিছে বা এখন চাৰ্ট দেখুৱাই দিছে আৰু তেওঁ কৈও আছে গতিকে এনেদৰে যেতিয়া মুভমেণ্ট থাকিব বা এনেদৰে যেতিয়া তেওঁ শিফট কৰি থাকিব মৌখিকৰ পৰা দৃশ্যগতলৈকে তেতিয়াও ল'ৰা ছোৱালী কি হয় আকৰ্ষণ থাকে যদি কোনোবা এজন শিক্ষকে বহি অকল লেকচাৰে দি আছে তেতিয়াহ'লে ডেফিনেটলি সিহঁতৰ আকৰ্ষণ নাথাকিব গতিকে তেনেদৰে আমি শিফট কৰি থাকিব লাগিব তো এইখিনি আমি ফ'ল' কৰিব লাগে এইখিনি ফ'ল' কৰিলে আমাৰ ল'ৰা ছোৱালীৰ মনোযোগ থাকিব আৰু ইয়াকে কয় ষ্টিমুলাছ ভেৰিয়েশ্যন বুলি গতিকে আমি ভেৰিয়েশ্যন আনিব লাগিব কি আনিব লাগিব ষ্টিমুলাছৰ ক্ষেত্ৰত উদ্দীপকৰ ক্ষেত্ৰত আমাৰ ভেৰিয়েশ্যন আনিব লাগিব তেতিয়াহে ল'ৰা ছোৱালীৰ মনোযোগ থাকিব তো এইখিনি কথা কোৱা হৈছে এতিয়া আহিছোঁ নেক্সট যিটো আমাৰ আছে 7 নম্বৰত আছে স্কিল অফ ৰিইনফৰ্চমেণ্ট শক্তিবৰ্ধক কৰাৰ কৌশল এতিয়া শক্তিবৰ্ধক মানে হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ শক্তিশালী কৰা উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ যেতিয়া মিলন হয় তেতিয়া আমাৰ কি হয় লাৰ্ণিং হয় বুলি আমি আগৰ ভিডিঅ'ত আমি ডিছকাছ কৰিছোঁ লাৰ্ণিঙৰ ভিডিঅ'ত গতিকে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগটো যাতে শক্তিশালী হয় তাৰ বাবে আমাৰ কি কৰিব লাগিব ৰিইনফৰ্চমেণ্ট কৰিব লাগে গতিকে শিক্ষকে কি কৰিব পাৰে আমাৰ পজিটিভ ৰিইনফৰ্চমেণ্ট আছে বা নিগেটিভো আছে গতিকে পজিটিভ বুলি কোৱাৰ লগে লগে যদি শিক্ষকগৰাকীয়ে সিহঁতক হাঁহিৰে সঁহাৰি দিয়ে এইটো হৈছে পজিটিভ আৰু যদি নিগেটিভ হ'ব লাগে তেনেহ'লে যদি তেওঁক গালি পাৰে ছাত্ৰ বা ছাত্ৰীগৰাকী যদি গালি পাৰিলে বা কিবা এটা শাস্তি দিলে বা কটু মন্তব্য কৰিলে তেনেহ'লে এইটো হ'ব নেতিবাচক শক্তিশালীকৰণ হ'ব গতিকে শক্তিশালীকৰণটো দুই ধৰণৰ হ'ব পাৰে গতিকে নেতিবাচক হ'লে যদি আমি সিহঁতক গালি পাৰোঁ বা কটু মন্তব্য দিওঁ শাস্তি দিওঁ তেনেহ'লে ডেফিনেটলি এই শক্তিশালীকৰণটো কি হ'ব নেতিবাচক হ'ব নিগেটিভ হ'ব আৰু যদি সিহঁতক আমি হাঁহিৰে সঁহাৰি দিছোঁ পুৰস্কাৰ দি সঁহাৰি দিছোঁ তেনেহ'লে এইটো ইতিবাচক হ'ব গতিকে এই ক্ষেত্ৰতো আমাৰ এই কৌশলটো আমাৰ থাকিব লাগিব যে ল'ৰা ছোৱালীক আমি শক্তিবৰ্ধক কৰাৰ যিটো কৌশল এইটো আমাৰ থাকিব লাগিব তেতিয়াহে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ যিটো সংযোগ শক্তিশালী হ'ব আৰু সিহঁতৰ লাৰ্ণিং হ'ব গতিকে আমি ল'ৰা ছোৱালীক কি কৰিব লাগিব পজিটিভ বা ইতিবাচক শক্তিশালীকৰণ কৰিব লাগিব সিহঁতক আমি পুৰস্কাৰ দিব লাগিব সিহঁতক আমি সঁহাৰি জনাব লাগিব হাঁহিৰে সঁহাৰি জনাব লাগিব প্ৰশংসা কৰিব লাগিব এইবিলাক কৰিলেহে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ যিটো সংযোগটো শক্তিশালী হ'ব তো ইয়াৰ যিটো কম্পনেণ্টছখিনি কি আছে চাই লৈছোঁ ইয়াৰ কম্পনেণ্টছ প্ৰথমতে কোৱা হৈছে ইউজ অফ ফ্ৰেজ ৱৰ্ডছ এণ্ড ষ্টেটমেণ্টছ যিটো মই অলপ আগতে ক'লোঁ যে প্ৰশংসা শব্দ বা বক্তব্যৰ ব্যৱহাৰ কৰিব লাগিব সিহঁতক প্ৰেইজ কৰিব লাগিব সিহঁতক প্ৰশংসা কৰিব লাগিব তেতিয়াহ'লে সিহঁতৰ সেই শক্তিশালীকৰণ হ'ব তাৰপিছত কোৱা হৈছে একচেপ্টিং এণ্ড ইউজিং দ্য পিপলছ আইডিয়া যে ল'ৰা ছোৱালীনো কি আইডিয়া আছে আইডিয়াখিনিও আমি শুনিব লাগিব আমি যদি অকল নিজৰ আইডিয়া ধাৰণাখিনিৰ কথা কওঁ ল'ৰা ছোৱালীৰ কথাখিনি আমি শুনিব নিবিচাৰোঁ তেতিয়াও সিহঁত নিৰাশ হ'ব গতিকে সিহঁতৰ কথাও যদি আমি শুনো বা সিহঁতৰ আইডিয়াখিনিও আমি যদি লওঁ তেনেহ'লে সিহঁত আৰু বেছি আগ্ৰহী হ'ব তাৰপিছত কোৱা হৈছে ৰিপিটিং এণ্ড ৰিফ্ৰেছিং গতিকে ৰিপিটটো কৰি থাকিব লাগিব কণ্টিনিউটি বা ৰিপিট কৰি থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বিষয়বিলাক তাৰপিছত কোৱা হৈছে ইউজ অফ প্লিজেণ্ট এণ্ড এপ্ৰুভিং জেষ্টাৰ্ছ এণ্ড এক্সপ্ৰেশ্যন গতিকে সিহঁতক সুখদায়ক আৰু অনুমোদনমূলক ইংগিত আৰু অভিব্যক্তিৰ ব্যৱহাৰ গতিকে কেতিয়া আমি জেষ্টাৰ বা ইংগিত দিও সিহঁতক ভাল লগাব পাৰোঁ ভাল হৈছে বুলি আমি নকয় সিহঁতক হাতেৰে ইংগিতৰ জৰিয়তে ভাল হোৱাটো আমি বুজাব পাৰোঁ বা খং ৰাগটো আমি এটা জেষ্টাৰৰ জৰিয়তে আমি সিহঁতক বুজাব পাৰোঁ গতিকে এনেধৰণে আমি বিভিন্ন ধৰণে আমি সিহঁতক এক্সপ্ৰেশ্যনবিলাক আমি দিব লাগিব তাৰ জৰিয়তেও সিহঁতে কি হ'ব শক্তিশালীকৰণ হ'ব সিহঁতৰ উদ্দীপক আৰু প্ৰতিক্ৰিয়া তাৰপিছত কোৱা হৈছে ৰাইটিং পিপলছ এনচাৰ্ছ অন দ্য ব্লেকবৰ্ড গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক এনচাৰ হয় উত্তৰ এইবিলাক ব্লেকবৰ্ডত লিখাৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ জৰিয়তে সিহঁতে উৎসাহী হ'ব যদি সিহঁতে লিখা কথাবিলাক ব্লেকবৰ্ডত লিখা হৈছে কাৰণ সাধাৰণতে শিক্ষকগৰাকীৰ কথাবিলাকহে ব্লেকবৰ্ডত লিখা হয় সিহঁতৰ কথাবিলাক লিখা নহয় কিন্তু সিহঁতৰ কথাবিলাক যদি ব্লেকবৰ্ডত লিখা হয় বা সিহঁতক যদি মাতি নি ব্লেকবৰ্ডত লিখিবলৈ দিয়া হয় তাৰ পৰাও সিহঁত বহুত উপকৃত হ'ব গতিকে এইখিনি হৈছে আমাৰ স্কিল অফ ৰিইনফৰ্চমেণ্ট শক্তিবৰ্ধক
কৌশল গতিকে এনেধৰণে আমি ল'ৰা ছোৱালীৰ শক্তি বৰ্ধক কৰিব পাৰোঁ বৃদ্ধি কৰিব পাৰোঁ তো এতিয়া আহিছোঁ 8 নম্বৰ বা যেটো শেষৰটো স্কিল এইটো হৈছে স্কিল অফ ক্লাছৰুম মেনেজমেণ্ট শ্ৰেণীকোঠা পৰিচালনাৰ কৌশল যে শ্ৰেণীকোঠা আমি এটা কেনেদৰে পৰিচালনা কৰিম সেই বিষয়ে ইয়াতে কোৱা হৈছে গতিকে একেবাৰে সিম্পল কথা হয় যে শ্ৰেণীকোঠা পৰিচালনাৰ অৰ্থ হ'ল শিক্ষকসকলে শ্ৰেণীৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক সংগঠিত শৃংখলাবদ্ধ মনোনিৱেশ মনোযোগী কামৰ ওপৰত আৰু শৈক্ষিকভাৱে উৎপাদনশীল কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ দক্ষতা আৰু কৌশল গতিকে ক্লাছৰুমত কি হ'ব লাগিব ল'ৰা ছোৱালীসকল যাতে সংগঠিত হৈ থাকে বা শৃংখলাবদ্ধ হৈ সিহঁতে বহি আছে বা সিহঁতে মনোযোগ দিব পাৰিছে ক্লাছৰুমৰ ভিতৰত বা ক্লাছৰুমৰ ভিতৰত এটা শৈক্ষিক পৰিৱেশ আছে সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব সেইটোকে কোৱা হয় ক্লাছৰুম মেনেজমেণ্ট বুলি কোৱা হয় কাৰণ ল'ৰা ছোৱালীসকল শৃংখলাবদ্ধভাৱে বহি থকাটো প্ৰয়োজন হয় বা যিখিনি আমাৰ আসবাব থাকিব ক্লাছৰুমৰ ভিতৰত ডেস্ক বেঞ্চ থাকিব সেইখিনি সুসজ্জিত হ'ব লাগিব ভালদৰে সজাই থাকিব লাগিব যদি বেঞ্চবিলাক একা বেকা হৈ আছে বা বেঞ্চবিলাক সঠিক ৰূপে নাই কোনোবা এখন আগত কোনোবা এখন পিছত এনেধৰণৰ হ'ব নালাগিব গতিকে এই ক্লাছৰুম মেনেজমেণ্টৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব আৰু এইটো শিক্ষাৰ ক্ষেত্ৰত শিক্ষণৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায় গতিকে সেইকাৰণে এই যেটো স্কিল হয় স্কিল অফ ক্লাছৰুম মেনেজমেণ্ট এইটো শিক্ষকগৰাকী থাকিব লাগিব যদি ক্লাছৰুমটোৰ মাজত বহুত বেছি হুলস্থুল কৰি আছে ল'ৰা ছোৱালী তেনেহ'লে সেই পৰিৱেশত কেনেদৰে শিক্ষাদান দিয়া হ'ব গতিকে এইটো শৃংখলাবদ্ধ হ'ব লাগিব তাত যাতে সকলোৱে মনোনিৱেশ কৰিব পাৰে তাত এটা শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাটো যথেষ্ট প্ৰয়োজন হয় তো এই ক্ষেত্ৰত ইয়াতে কেইটামান কম্পোনেণ্টছৰ কথা কোৱা হৈছে যে কল পিউপিলছ বাই নেমছ যে আমি ল'ৰা ছোৱালীক নাম কাঢ়ি মাতিব পাৰোঁ নামেৰে মাতিব পাৰোঁ যেতিয়া আমি সিহঁতক নামেৰে মাতিম সিহঁতে ভাবিব যে মোক বহুত ভালদৰে ছাৰে চিনি পায় বা বাইদেৱে চিনি পায় গতিকে সিহঁত বহুত বেছি শৃংখলাবদ্ধ হৈ বহি থাকিব যেতিয়া সিহঁতক কিবা এটা দুষ্টামি কৰিলে আমি নামেৰে মাতিম গতিকে ল'ৰা ছোৱালীক নামেৰে মাতিব লাগে এইটো এটা কম্পোনেণ্টছ হয় তাৰপিছত কোৱা হৈছে মেক নৰ্মছ অফ ক্লাছৰুম বিহেভিয়াৰ যে ক্লাছৰুমৰ এটা নৰ্মছৰ প্ৰয়োজন হয় কিছু নীতি নিয়মৰ প্ৰয়োজন হয় গতিকে সেই নীতি নিয়মবিলাক আমি বনাব লাগিব ক্লাছৰুমত কেনেধৰণৰ আচৰণ কৰিলে কেনেধৰণৰ ব্যৱস্থা কৰা যায় বা এনেধৰণৰ কিছুমান নীতি নিয়ম আমি বনাব লাগে তাৰপিছত কোৱা হৈছে এটেণ্ডিং বিহেভিয়াৰ ৰিইনফৰ্চ গতিকে এটেণ্ডেঞ্চটো আমি চাব লাগিব যে যিসকল উপস্থিত আছে তেওঁলোকৰ আচৰণনো কি সেইখিনি চাব লাগিব যিসকল উপস্থিত নাই তেওঁলোকৰ আচৰণনো কি এইবিলাক আমি চাব লাগিব ক্লিয়াৰিটি অফ ডাইৰেকশ্যন গতিকে ল'ৰা ছোৱালীসকল কোন দিশত গৈ আছে এই বিষয়ে স্পষ্ট হ'ব লাগিব সিহঁতৰ ডাইৰেকশ্যন সম্পৰ্কে আমি স্পষ্ট হ'ব লাগিব সিহঁতৰ দিশ সম্পৰ্কে আমি স্পষ্ট হ'ব লাগিব তাৰপিছত চেক নন এটেণ্ডিং বিহেভিয়াৰ যিখিনি মই কৈছে যে এটেণ্ডিং বিহেভিয়াৰ নন এটেণ্ডিং বিহেভিয়াৰ এইখিনি আমি চাব লাগিব কোন কোন অহা নাই ক্লাছত অহা নাই কেইদিন অহা নাই এইবিলাক বিষয়ে আমি জানিব লাগিব চাব লাগিব কিপ পিপলছ ইন আই স্নেপ গতিকে আই স্নেপ মানে চকুৰ দৃষ্টিত আমি ৰাখিব লাগিব সিহঁতক যে কোন কোন আহিছে কোন অহা নাই কোনে কি পঢ়ি আছে বা কোনে নপঢ়ে এইবিলাক আমি সকলোবিলাক চাই থাকিব লাগিব দৃষ্টিগোচৰ আমাৰ থাকিব লাগিব চকুৰ আমাৰ সন্মুখত সকলোবিলাক থাকিব লাগিব প্ৰতিজন ছাত্ৰ নাম কোৱাৰ লগে লগে তেওঁলোক কেনেধৰণৰ হয় সেইখিনি আমি জানিব পৰা হ'ব লাগিব তো তেনেধৰণৰ এইখিনি আমি ক্লাছৰুম মেনেজমেণ্টৰ ক্ষেত্ৰত তেতিয়া বহুত বেছি সুবিধা হয় কাৰণ ক্লাছৰুমটো মেইনটেইন কৰাৰ ক্ষেত্ৰত কেতিয়াবা কাৰোবাক আমি আগত বহাওঁ কেতিয়াবা কাৰোবাক আমি পিছতো বহাব লগা হ'ব পাৰে তো এনেধৰণে আমি বিভিন্ন ধৰণৰ ৰোটেশ্যন যিটো প্ৰক্ৰিয়া আছে ৰোটেশ্যন আমি কৰিব লাগে সদায় এজন ছাত্ৰই একেটা ঠাইতে বহা হ'ব নালাগে তো সিহঁতক ৰোটেশ্যন কৰি থাকিব লাগে পিছৰখিনিও আগত আহিব আগৰখিনিও পিছত যাব এনেধৰণৰ ৰোটেশ্যনৰ ব্যৱস্থা আমি কৰিব লাগে তো এইবিলাক কাম আমি ক্লাছৰুম মেনেজমেণ্টৰ ক্ষেত্ৰত আমি কৰিব লাগিব গতিকে এইখিনি আছিলে স্কিল আছিলে টিচিং স্কিলছ বুলি কোৱা হয় শিক্ষণ কৌশল বুলি কোৱা হয় গতিকে শিক্ষণ কৌশল আৰু আছে কিছু কিন্তু এইখিনি আছিলে কোৰ টিচিং স্কিলছ বুলি কোৱা হয় তো এইখিনিৰ বিষয়ে আমি জানিব লাগিব বাকী আপোনালোকে এনে চালে গম পাব যে কোনবিলাক টিচিং স্কিলছ হয় এইখিনি আমি জানিমে যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত শিকোৱাৰ ক্ষেত্ৰত কোনবিলাক স্কিলৰ প্ৰয়োজন হয় তো এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব ইয়াৰ ওপৰত কুৱেশ্যনছ হ'ব পাৰে আমি পৰৱৰ্তী সময়ত কুৱেশ্যনছবিলাক ডিছকাছ তো এইখিনি আছিলে টিচিং স্কিল সম্পৰ্কে তো টিচিং স্কিলৰ ওপৰত কিছুমান কুৱেশ্যন সোধে তো এই ভিডিঅ'টিৰ পৰা নিশ্চয় কিছু আপোনালোকৰ আইডিয়া হ'ব তো পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন এনচাৰো আলোচনা কৰিম কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম বা বেলেগ বেলেগ টপিকৰ ওপৰত আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ